নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ ভিউজ অন জব চেনেললৈ। আৰু ফাইনেলি DW যিটো ৫,৫৫০টা পোষ্ট আছিলে, এই ৫,৫৫০টা পোষ্টৰ ছেকেণ্ড ফেজৰ যিটো ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন আছে, ফাইনেলি এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ লিষ্ট যোৱাকালি ৰাতি পাব্লিছ কৰিছে DW ফালৰ পৰা। আপোনালোকে যদি চাই, ইয়াতে লিখা আছে গভৰ্ণমেণ্ট অফ আছাম, ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন, ঠিক আছে। 25/6/2025 ডেট দিয়া আছে। ইট ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ন ডেট দ্য ছেকেণ্ড ফেজ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন অফ দ্য কেণ্ডিডেট হু হেভ ছাকচেছফুলি ছাবমিটেড দেয়াৰ অনলাইন এপ্লিকেশ্যন এণ্ড আপলোডেড দ্য ৰিলেভেণ্ট ডকুমেণ্ট ইন ছাপৰ্ট অফ দেয়াৰ কেণ্ডিডেট এগেইনষ্ট এডভাৰ্টাইজ নাম্বাৰ ফৰ ৰিক্ৰুইটমেণ্ট ফৰ দ্য পষ্ট অফ ৰেগুলাৰ টিচাৰ LP and আপাৰ প্ৰাইমেৰী স্কুল আণ্ডাৰ DW। তাৰমানে ইয়াতে আপোনালোকক কৈছে যে যিসকল কেণ্ডিডেটে ছাকচেছফুলি ফৰ্ম ছাবমিট কৰিছে, তেখেতৰ ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। ইতিমধ্যে আপোনালোকে জানে কেইবাটা পৰ্যায়ত ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি কমপ্লিট কৰিছে। এতিয়া আকৌ ছেকেণ্ড ফেজৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ন'টিচ দিছে। ইয়াতে ডেট দিছে 27 জুন আৰু তাৰ পৰা 28 জুলাইলৈকে। আপোনালোকক কৈছে 27 জুনৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু এইটো হ'ব 8 জুলাইলৈকে ভেৰিফিকেশ্যনখিনি চলিব, ঠিক আছে। তাৰপিছত ৰিপৰ্টিং টাইম দিছে 1 hour বিফ'ৰ দ্য শিডিউল টাইম এজ মেনশ্যন বিল'। আপোনালোকে মানে 1 ঘণ্টা আগত উপস্থিত হ'বলৈ দিছে। আৰু ভেন্যুটো মন কৰিব, ভেন্যুটো হৈছে ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ, খানাপাৰা, গুৱাহাটী 781022, ঠিক আছে। তো ইয়াতে আপোনালোকে ইয়াতে আৰু এটা লিষ্ট পাব। ইয়াতে যিটো লিষ্ট আছে, এইটো অকল 27 তাৰিখৰ পৰা 30 জুনলৈ ভেৰিফিকেশ্যন হ'ব। আৰু 1 জুলাইৰ পৰা যিটো ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব, এইটো 1 জুলাইৰ পৰা 8 জুলাইলৈকে যিটো ভেৰিফিকেশ্যন হ'ব, এইটো হ'ব আপোনালোকৰ আৰু এটা লিষ্ট পাব্লিছ কৰিব। এই লিষ্ট মতে 1 তাৰিখৰ পৰা 8 জুলাইলৈ ভেৰিফিকেশ্যন হ'ব। তাৰপিছত ইয়াতেতো কেণ্ডিডেটখিনিৰ নামখিনি দিয়া আছে এইখিনি লিষ্টত। টোটাল ইয়াতে 1618 গৰাকী কেণ্ডিডেটৰ নাম দিয়া আছে। তো বাকী কেণ্ডিডেটখিনিৰো ভেৰিফিকেশ্যন হ'ব। বহুতৰে নাম অহা নাই, আপোনালোকে একেবাৰে হপ নেৰিব। আপোনালোকৰ ছেকেণ্ড ফেজৰ আৰু এটা লিষ্ট ওলাব, এইখিনিতে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ নাম নিশ্চয় আহিব। এতিয়া চাওঁ, কেইটামান ইম্পৰ্টেণ্ট পইণ্ট দিয়া আছে। মই ইম্পৰ্টেণ্ট পইণ্টকেইটা আপোনালোকক দেখুৱাই আছোঁ। চাওক, ইয়াতে ইম্পৰ্টেণ্ট পইণ্টকেইটা লিখিছে। ইয়াতে দ্য কেণ্ডিডেট আৰ হেয়াৰ বাই আস্কড টু কমপ্লিট দ্য ন'টিচ ৰিগাৰ্ডিং প্ৰুফ অফ ইন ছাৰ্ভিচ টিচাৰ অনলি ফৰ দ্য কেণ্ডিডেট উইথ 18 month DLED ফ্ৰম NIOS এজ নটিফাইড এডভাৰ্টাইজ নাম্বাৰ ডেটেড 17 জুন। তাৰমানে যিসকল কেণ্ডিডেট NIOSৰ DLED কৰিছে, তেখেতৰ কাৰণে স্পেচিয়েলি যিটো DWৰ ফালৰ পৰা 17 জুন তাৰিখে এটা ন'টিচ ইছ্যু কৰিছিলে, সেই ন'টিচ মতে আপোনালোকৰ ইন ছাৰ্ভিচ হিচাপে প্ৰুফ দিয়াৰ কাৰণে ডকুমেণ্টখিনি ইয়াতে ল'ব লাগিব। তাৰপিছত দ্য কেণ্ডিডেট আৰ ৰিকুৱেষ্ট টু ব্ৰিং চেল্ফ এটেষ্টেড ফটোকপি চেল্ফ set of all document, তাৰমানে ইন অৰিজিনেল এলং উইথ ৰিলেভেণ্ট ডকুমেণ্ট অৰিজিনেল। তাৰমানে কৈছে আপোনালোকে সকলোখিনি যিবিলাক ডকুমেণ্ট আছে জেৰেক্স কৰি ল'ব আৰু আপোনালোকে তাত নিজৰ চেল্ফ এটেষ্টেড অৰ্থাৎ নিজৰ ছিগনেচাৰখিনি তাতে কৰি দিব। তাৰপিছত লিখিছে 3 নম্বৰ পইণ্টটো, দ্য কেণ্ডিডেট আৰ ৰিকুৱেষ্ট টু ব্ৰিং অল দ্য একনলেজমেণ্ট অফ অনলাইন এপ্লিকেশ্যন। আপোনালোকে অনলাইন এপ্লিকেশ্যন যেতিয়া কৰিছে, তেতিয়া আপোনালোকৰ এটা একনলেজমেণ্ট ওলাইছে, সেইখিনি কিন্তু আপোনালোকে ল'বলৈ নাপাহৰিব। ইফ এপ্লাই মাল্টিপল টাইমছ অৰ মাল্টিপল পোষ্টেড। যদি আপোনালোকে এবাৰ বা দুবাৰ এপ্লাই কৰিছে, সেই এবাৰ দুবাৰ এপ্লাই কৰিলে সেইখিনিয়ে লৈ যাব। কাৰণ কোনোবা আছে না যে এবাৰ এপ্লাই কৰিছে, কিবা কাৰণতে কিবা ভুল হৈছে, তেখেতে আকৌ পুনৰবাৰ এপ্লাই কৰিছে। ঠিক এনেদৰে আপোনালোকে যি কেইবাৰ এপ্লাই কৰিছে সেইকেইটা লৈ যাব। তাৰপিছত লিখিছে দ্য কেণ্ডিডেট উইল বি কেঞ্চেল ফৰথুইথ ইফ এনি কাইণ্ড অফ, মানে ইয়াতে কৈছে কোনোবা যদি 2 নম্বৰী কাগজ হয় বা কিবা ডকুমেণ্ট থাকে বা কিবা কিবি মিছ ৰিপ্ৰেজেণ্টেশ্যন কৰে আপোনালোকে, তেনেহ'লে আপোনালোকৰ কেণ্ডিডেটে কেঞ্চেল কৰা হ'ব, ঠিক আছে। তাৰপিছত 5 নম্বৰ পইণ্টটো চাওক, দ্য নেক্সট ফেজ অফ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন উইল ষ্টাৰ্টেড ফ্ৰম 1 July to July। দিছ লিষ্ট উইল বি পাব্লিছ দ্য ৱেবছাইট অন দ্য ইন ডিউ কোৰ্চ অফ টাইম। তাৰমানে মই কৈছোঁ অলপ আগতে 1 জুলাইৰ পৰা যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, ইয়াৰ কাৰণে আৰু এটা লিষ্ট ওলাব। চাওক, ইয়াতে 27 তাৰিখৰ পৰা 30 তাৰিখলৈকে যিটো ভেৰিফিকেশ্যন হ'ব, অৰ্থাৎ 27, 29, 30, 27, 28, 29 মানে 4 দিনৰ কাৰণে ইয়াতে 1600 কেণ্ডিডেটত মাতিছে। তেনেহ'লে আকৌ
1 জুলাইৰ পৰা যদি 8 জুলাইলৈকে হয়, ইয়াতে 8 দিনৰ ভেৰিফিকেশ্যন হ'ব। তাহলে 4 দিনৰ কাৰণে যদি 1600 কেণ্ডিডেটক মাতে, আপোনালোকে এপ্ৰক্সিমেটলি আপোনালোকে এটা অনুমান কৰিব পাৰে যে 8 দিনত ইয়াতে প্ৰায় 3000 কেণ্ডিডেটক মাতিব। ঠিক আছে, 3000 কেণ্ডিডেট আৰু ভেৰিফিকেশ্যনৰ নাম আহিব। ঠিক আছে, তো আপোনালোকে যিবিলাকৰ নাম অহা নাই, আপোনালোকে ছেকেণ্ড লিষ্টৰ কাৰণে ৱেইট কৰক, নিশ্চয়কৈ আপোনালোকে নাম আহিব। তো আপোনালোকে বুজি পাইছে কি কি ডকুমেণ্ট ল'ব দিছে ইয়াতে। তো বহুতে কমেণ্ট কৰি আছিলে যে সিহঁতে সুধি আছে যে ইয়াতে কি অকল NIOS কেণ্ডিডেটসকলৰে নাম আহিছে নেকি, না যিবিলাক ৰেগুলাৰ কেণ্ডিডেট তেখেতৰ নাম আহিছে। এনেকুৱা কথা নহয়, ইয়াতে NIOSৰ কেণ্ডিডেটৰ নাম আছে, ৰেগুলাৰ কৰা কেণ্ডিডেটসকলৰো নাম আছে। ইয়াতে মাৰ্ক কম পোৱা কেণ্ডিডেটৰো নাম আছে, ইয়াতে মাৰ্ক বেছি পোৱা কেণ্ডিডেটৰো নাম আছে। বুজি পাইছে মই কি কৈছোঁ? তো ৰেণ্ডমলি এইটো কৰি আছে ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম। তো আপোনালোকে ৱেইট কৰক ছেকেণ্ড লিষ্ট অহালৈকে। ঠিক আছে, তো ভিডিঅ'টো আমি আপোনালোকৰ কাৰণে প্ৰস্তুত কৰি লৈ আহিছোঁ। যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলত আহিছে, চেনেলটো অকল ছাবস্ক্ৰাইব কৰি দিলেই হ'ল, আৰু যদি পায় এটা লাইক কৰিব। থেংক ইউ।